ইতিমধ্যে ঢিঙত গৈ উপস্থিত হৈছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং আৰু সমান্তৰালভাৱে কিছু সময় পূৰ্বে পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা গৈ উপস্থিত হৈছিল ঢিঙৰ সেই গাঁওখনত। আমি পোনপটীয়াভাৱে এই মুহূৰ্তত আপোনালোকক লৈ গৈছো। আমাৰ সাংবাদিক বীৰেন বৰা আছে। বীৰেন, যিহেতু জনপ্ৰতিনিধি গৈ উপস্থিত হৈছে, জিপি সিং গৈ উপস্থিত হৈছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী, গতিকে কেনেধৰণৰ আশ্বাস প্ৰদান কৰিছে সমান্তৰালভাৱে তদন্ত প্ৰক্ৰিয়াটো কিদৰে আগুৱাই নিম বুলি ভাবিছে? কিন্তু প্ৰতিবাদ এতিয়াও কিন্তু অব্যাহত আছে ঢিঙত। নিশ্চয়ভাৱে ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে প্ৰতিবাদ এতিয়া অব্যাহত আছে। মাত্ৰ কিছু সময়ৰ কাৰণে তেওঁলোকে জিৰণি লৈছে। পুনৰ 6 বজাৰ পৰা প্ৰতিবাদত বহিব। স্থানীয় যিসকল মহিলাৰ নেতৃত্বত শত সহস্ৰাধিক মহিলা ওলাই আহিছিলে আৰু তেওঁলোক বহিব। আৰু এই মুহূৰ্তত আমি গাঁওখনৰ পৰিৱেশ দেখুৱাইছোঁ, য'ত আছুৰ প্ৰতিনিধিৰ লগতে দেখিবলৈ পোৱা গৈছে প্ৰাক্তন আছু নেতা তথা আজপৰ নেতা লুৰিণজ্যোতি গগৈ আহি উপস্থিত হৈছে। তাৰ সমান্তৰালকৈ ইতিমধ্যে আপুনি উল্লেখ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান আহি উপস্থিত হৈছিলে আৰু তেওঁলোকে যি আশ্বাস প্ৰদান কৰিছিলে সেয়ে তাৰ প্ৰতি কিমান দূৰ সশস্ত্ৰ আৰক্ষী প্ৰশাসনৰ প্ৰতি এতিয়াও ৰাইজ কিন্তু নাচুৰবন্দা হৈ আছে যে 24 ঘণ্টা সময় বান্ধি দিয়া। গৰিহণা দিবলৈ মোৰ ভাষা নাই। এজনী সৰু ছোৱালীক এনেকৈ বৰ্বৰভাৱে আক্ৰমণ কৰিছে। মই শব্দকেইটা ক'বলৈ বেয়া পাইছোঁ, বেয়া ব্যৱহাৰ কৰিছে। গতিকে এয়া হৈছে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ। এই আক্ৰমণৰ প্ৰত্যুত্তৰ নিশ্চয়কৈ দিয়া হ'ব, কঠোৰৰ পৰা কঠোৰতম শাস্তি দি। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰে। আপোনালোকে নিশ্চয়কৈ দেখিব অনাগত সময়ত এই যি অত্যাচাৰী পাখণ্ডকেইটাই কঠোৰ শাস্তি পাব। চাওক, তেখেতলোকে যদি অলপ তেখেতলোকৰ সমৰ্থকসকলক শিকাই বুজাই অলপ যদি এইবিলাক কাম নকৰিবলৈ কয় তেতিয়া নকৰিব। এইবিলাক কথা মই বেছি ৰাজনীতিৰ কথাত ক'ব খোজা নাই। কিন্তু তেখেতসকলে যদি যিসকল ব্যক্তিৰ কথা আপোনালোকে কৈছে, তেখেতসকলে যদি তেখেতসকলৰ সমৰ্থকসকলক অলপ বুজাই শিকাই এনেকুৱা বেয়া কাম কৰিব নালাগে, ছোৱালীক আক্ৰমণ কৰিব নালাগে, ধৰ্ষণত লিপ্ত হ'ব নালাগে, চুৰ ডকাইত কৰিব নালাগে, তেতিয়া হয়তো তেওঁলোকেও নকৰা হ'ব। কিন্তু তেওঁলোকে সেইবিলাক নকৰে, ৰাজনীতি কৰিব খোজে। গতিকে আমি কি কৰিব খোজোঁ? আমি ন্যায় দিব খোজোঁ। এই আমাৰ কণমানি ভণ্টিজনীৰ ক্ষেত্ৰত যিটো অন্যায় হ'ল তাৰ ন্যায় তাই নিশ্চয়কৈ পাব, পৰিয়ালটোৱে তাৰ ন্যায় নিশ্চয়কৈ পাব। 3জনকৈ অপৰাধী আছিলে, এজন কৰায়ত্ব হৈছে। অতি সোনকালে মই ভাবোঁ যি 2জন পলাই আছে তেওঁলোককো কৰায়ত্ব কৰা হ'ব আৰু তেওঁলোকেও কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব।